নমস্কাৰ ধৰি লওক আপোনাৰ সন্মুখত ৰাখি 10 জনৰ আগত আপোনাৰ পৰিয়ালৰ হেয়া যেনিবা আপোনাৰ দেউতা হ'ব পাৰে মা দাদা ভাই ভনী কোনোবা এজনক হকে বিহকে গোৱাল গালি দিছে আপোনাৰ চিনাকি ব্যক্তি এজনে সেই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আমাৰ দৰে সাধাৰণ তেজবংগৰ মানুহে ব্যক্তিজনৰ তেনে আচৰণৰ নিশ্চিতভাৱে প্ৰতিবাদ কৰিব যদি মোৰ পৰিয়ালৰ কাৰোবাক সমজভাৱে কোনো ব্যক্তিয়ে তিৰস্কাৰ কৰে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে ব্যক্তিগতভাৱে মই প্ৰস্তুত আছো অৱশ্যে কিছুমান অতি মানৱ আছে যিসকলে তেনে কামৰ প্ৰতিক্ৰিয়া দেখুৱাটো সৌজন্যতা বুলি নাভাবে বা হেয়া সাধাৰণ মানুহৰ কাম বুলি বিবেচনা কৰে তেনে ঘটনাই আজি মই অপ্ৰিয়ত উনুকিয়াব বিচাৰিছো কিছুদিন আগৰ কথা এটা ৰাজনৈতিক দলে গুৱাহাটীত এক প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিল আৰু সেই প্ৰতিবাদ কাৰ্যসূচী প্ৰতিহত কৰিবলৈ চৰকাৰে আৰক্ষী নিয়োগ কৰিছিল আৰু আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰু সেই কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বহু সাংবাদিক সেই নিৰ্যাতিত সাংবাদিকসকলৰ মাজত আছিল ৰাজ্যৰ জনপ্ৰিয় সংবাদ গোষ্ঠী এটাৰ সাংবাদিক এজন এই সাংবাদিকজনে শ্বাস প্ৰশ্বাসত বাৰুকৈ অসুবিধা পাইছিল আৰু গুৰুতৰভাৱে অসুস্থ হৈছিল আৰু সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল চৰকাৰৰ দ্বাৰা সাংবাদিকৰ এনে ধৰণৰ নিৰ্যাতনক যিসকলে প্ৰত্যক্ষ কৰিছিল তেওঁলোকে একেমুখে ধিক্কাৰ জনাইছিল আৰু বহু দল সংগঠনে তাৰ প্ৰতিবাদ কৰিছিল সেই কাণ্ডৰ পিছদিনাখনৰ কাহিনী গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ এক বিশেষ অনুষ্ঠান এই অনুষ্ঠানলৈ আমন্ত্ৰিত হ'ল ৰাজ্যৰ বছা বছা মুধাফুটা কিছু সাংবাদিক সেইসকল স্বনামধন্য সাংবাদিকৰ মাজত নিমন্ত্ৰণ পালে সেই যে বিশেষভাৱে অসুস্থ হৈ পৰিছিল সাংবাদিকজন সেই সাংবাদিকজনে কৰ্মৰত সংবাদ গোষ্ঠীটোৰ সংবাদপত্ৰ এখনৰ সম্পাদক বিশেষ সভাখনত মুখ্যমন্ত্ৰীয়ে প্ৰসংগক্ৰমে টানি আনিলে সেই বিশেষ সংবাদ গোষ্ঠীৰ নাম সাধাৰণতে মুখ্যমন্ত্ৰীয়ে সুবিধা পালেই এজাৰি দিয়ে সেই বিশেষ সংবাদ গোষ্ঠীটোক সেইদিনাখনো তাৰ ব্যতিক্ৰম নহ'ল বিশেষ সংবাদ গোষ্ঠীটোৰ সম্পাদকগৰাকীক সন্মুখত বহুৱাই পূৰ্বৰ দৰে গালিৰ বৰষুণ ছটিয়ালে মুখ্যমন্ত্ৰীয়ে হাঁহিমুখীয়া সম্পাদকে হাততালিৰে মুখ্যমন্ত্ৰীৰ বক্তব্য যেন সমৰ্থন কৰি গ'ল আৰু সভাৰ শেষত হাঁহিমুখেৰে মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰাৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল অৱশ্যে সম্পাদকগৰাকীয়ে যদি চকুৱে মুখে হাঁহিৰ ভঁৰাল লৈ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সজোৰ প্ৰতিবাদ কৰিছিল সেই তথ্য আমাৰ হাতত নাই বা সেই ধৰণৰ অভিব্যক্তি আমি সেই দৃশ্যত দেখা নাছিলোঁ আমাৰ দৰে তলখাপৰ মানুহে সেয়া এক তৈল্যমৰ্দনৰ দৃশ্য হিচাপে গণ্য কৰি লৈছোঁ এইখিনিতে আমাৰ ব্যক্তিগত সমস্যা সাংবাদিকৰ নিৰ্যাতনৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে বুলি ব্যক্তিগতভাৱে ক্ষোভ ব্যক্ত কৰিছোঁ মই নিজেও কিন্তু পলমকৈ উপলব্ধি কৰিছোঁ যে এনে কামৰ সমূহীয়া প্ৰতিবাদ কৰাৰ কোনো কাৰণ নাথাকে যি সংবাদ গোষ্ঠীৰ সাধাৰণ সাংবাদিক এজন নিৰ্যাতিত বলি হোৱাৰ পিছদিনাখনেই সম্পাদক চৰকাৰৰ আলহী হয় তেনেস্থলত অন্যই কৰা প্ৰতিবাদৰ কিবা যুক্তি আছে জানো মালিক সম্পাদক একলগ হৈ চৰকাৰৰ বৰমূৰীয়াৰ সৈতে লুচি ভাজি খাব আৰু সাধাৰণ জনতা আৱেগিক হৈ তেওঁলোকৰ আন্দোলন কৰিব কেনে কথা এনেধৰণৰ কাণ্ড সকলো ক্ষেত্ৰতে দেখিব সেয়া ৰাজনীতি কওক সেয়া সংবাদ ক্ষেত্ৰত কওক সকলো ক্ষেত্ৰত এই ধৰণৰ দৃশ্য সহজলভ্য আপুনি মই হিন্দু খ্ৰীষ্টান মুছলমান হৈ ইজনে সিজনৰ পৰা আঁতৰি থাকিব পাৰোঁ কিন্তু এনে কামৰ বাবে যিসকলে আমাক উচতাই তেওঁলোক এক হৈ থাকে বিধানসভাৰ পৰা সংসদৰ মজিয়ালৈ সকলোতে এই ধৰণৰ দৃশ্য আপোনালোকে দেখিব এইটো দলে সেইটো দলক কৰা কটু সমালোচনা দেখিলে আপোনাৰ ভাৱ হ'ব যে এখেতসকলৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই সুসম্পৰ্ক নাই আমাৰ ৰাজ্যৰ যদি বিধানসভাৰ প্ৰতি আপুনি লক্ষ্য কৰে তেতিয়া দেখিব ইউডিএফ বিজেপি কংগ্ৰেছ যেন সাপ আৰু নেউল বিধানসভাৰ মজিয়াত বিতৰ্ক দেখিলে আপোনাৰ ভাৱ হ'ব যে বাহিৰত লগ পালে ইজনে সিজনৰ নাক মুখ ভাঙি একাকাৰ কৰি দিব কিন্তু দৃশ্য বিপৰীত হয় যেতিয়া বিধানসভাৰ কেণ্টিনৰ দৃশ্য আপুনি দেখিব আপোনাৰ সপোন যেন লাগিব ইউডিএফ কংগ্ৰেছ বিজেপি সকলো একাকাৰ কাৰোবাৰ প্লেটৰ পৰা কোনোবাই মিঠাই খাইছে হাই ফুৰ্তিত সকলো মজগুল সৰ্বসাধাৰণে ৰাইজে নেদেখা এয়া বিধানসভাৰ বাহিৰৰ দৃশ্য বিধানসভাৰ ভিতৰৰ নাটৰ যি দৃশ্য সেই দৃশ্য বাস্তৱ বুলি ভাবি আমি কংগ্ৰেছ এজিপি ইউডিএফ বিজেপি হৈ সকলো পৃথক হৈ আছোঁ সৰু ভাইক যদি বিজেপি ডাঙৰ ভাইক যদি কংগ্ৰেছ হয় আৰু যদি ডাঙৰ ভাইকৰ সন্তানৰ যদি বিয়া পাতিছে তেতিয়াহ'লে ভতিজাকৰ বিয়া খাবলৈ সৰু ভাইকক নিমন্ত্ৰণ নকৰে কিয় আমি কংগ্ৰেছ বিজেপি খেলিছোঁ কাৰণ আমাৰ ৰাজনৈতিক আদৰ্শ পৃথক কিন্তু যিসকলে ৰাজনৈতিক আদৰ্শৰ পাঠ আমাক দিছে সেই গুৰুসকল কিন্তু ওপৰে সকলো ঠিকেই আছে এই যে ৰাজনীতি বা সংবাদ মাধ্যমৰ গুৰুসকল তেখেতসকল অতি মানৱ সাধাৰণ তেজবংগৰ মানুহ তেওঁলোক নহয় আমাতকৈ তেওঁলোক পৃথক আপুনি মই য'ত প্ৰতিক্ৰিয়া দেখুৱাব লাগে বুলি ভাবোঁ তেওঁলোকে তেনেকৈ নাভাবে তেওঁলোকে চল চাই কঠিয়াব পাৰে বাবে আজি বহু ওপৰত যদি জীৱনত সফল হ'ব বিচাৰে তেওঁলোকক আপুনি মই অনুসৰণ কৰিব লাগিব সাধাৰণ তেজবংগৰ মানুহ হৈ থাকি সন্মান বৈভৱ খাতি একোৱেই নাপাব যদি সন্মান লাগে
যদি ধন সম্পত্তি লাগে খ্যাতি লাগে তেতিয়াহ'লে সেই অতি মানৱসকলক আপুনি মই ফ'ল' কৰিব লাগিব। ধন্যবাদ।